মিটিং হোৱা নাই। তাৰ বিপৰীতে যি গৌৰৱ গগৈ কেন্দ্ৰিক বিতৰ্ক হৈ আছে পাকিস্তান লিংক হওক বা তেওঁৰ পৰিয়ালৰ যিটো বিতৰ্ক, সেই বিতৰ্কটো ডিফেণ্ড দিয়াত মানে কংগ্ৰেছ ব্যস্ত, পৰ্যালোচনালৈ আগবঢ়া নাই, এই ব্যস্ত হৈ আছে। কালি ৰিপুণ বৰাই প্ৰেছ মিটো দিছে, স্বীকাৰ কৰিছে কিছুমান কথা। কি ক'ব এই গোটেই? এই মুহূৰ্তত কংগ্ৰেছ আপোনালোকে দেখা পাইছে যোৱা পঞ্চায়ত নিৰ্বাচনত মাইনৰিটি বিলটোত তেখেতসকলক কিছু প্ৰাৰ্থী তেখেতসকলক জিকিছে, কিন্তু মাইনৰিটি এৰিয়াৰ বাহিৰত আপুনি চাহ জনগোষ্ঠী চাওক বা জনগোষ্ঠী যিখিনি বিভিন্ন জনগোষ্ঠীৰ যিখিনি অঞ্চল আছে সেইবিলাক চাওক বা আমাৰ উজনি অসমত চাওক বা আহোম জনগোষ্ঠীতে চাওক, ব্যাপকভাৱে ব্যৰ্থ হৈছে। বহু প্ৰাৰ্থী তেখেতসকলে দিব পৰা নাই, শ শ প্ৰাৰ্থী তেখেতসকলে প্ৰাৰ্থী দিব পৰা নাই, আনকণ্টেষ্টত গৈছে। আপোনালোকে সবে জানে, মিডিয়াৰ যদি আমি দেখা পাইছোঁ। তো কংগ্ৰেছ চৰমভাৱে ব্যৰ্থ হৈছে। তেখেতসকলে কোন মুখেৰে এইটো দিব মই সেইটো বিচাৰি পোৱা নাই, কিন্তু আৰু বিৰোধী ব্যৰ্থ হৈছে বুলি আমাৰো কিছু কিছু অন্তত ব্যৰ্থ হৈছোঁ। মৰাকবেলিত আমাৰ কিছু ব্যৰ্থ হৈছোঁ, মধ্য অসমত কিছু ব্যৰ্থ হৈছে। কিন্তু মূলত যদি আপুনি ধুবুৰী পাৰ্লামেণ্টটো চাই, যোৱা পাৰ্লামেণ্টাৰী ইলেকশ্যনত আমি 4 লাখ ভোটে পাইছোঁ, 4 লাখ সামথিং। আমাৰ আজমল চাহাব আমাৰ ৰাষ্ট্ৰীয় প্ৰেচিডেণ্ট। কিন্তু এইবাৰ নিৰ্বাচনত আমি জিলা পৰিষদবিলাক যদি কাউণ্ট কৰোঁ 9 লাখতকৈ বেছি ভোট পাইছোঁ। ডেট মিনছ মোৰ দেন 5 লাখ ভোট ইনক্ৰিজ হৈছে। আৰু যোৱা পঞ্চায়ততকৈ আমাৰ এইবাৰ পঞ্চায়তত জিলা পৰিষদৰ সংখ্যা বাঢ়িছে, এপিৰ সংখ্যা বাঢ়িছে। তো চব আমি ইমান হতাশ নহয়। যোৱা পাৰ্লামেণ্টত ইমান শোচনীয় পৰাজয়ৰ পিছতো আকৌ মানুহে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰা আমি দেখা পাইছোঁ, আৰু AUDFৰ প্ৰতি আকৌ নতুনকৈ মানুহৰ আস্থাৰ সৃষ্টি হৈছে, এই কথাটো আমি দেখা পাইছোঁ। আৰু আজি আমি যিটো এনালাইচিছ মিটিং পাতিছোঁ, একেবাৰে আমাৰ অনলি জিকা কেইজনকহে মাতি কেনে আমি মাতিছোঁ, আৰু আমি ডাঙৰকৈ পতা নাই। কাৰণ চাৰিওপিনে বানপানী আপোনালোকে দেখা পাইছে, আমাৰ ভিতৰ অঞ্চলবিলাক বানপানী চলি আছে। আমি সকলো কৰ্মীক মতা নাই, অকল লিমিটেড কিছু কৰ্মীক মাতিছোঁ, যিখিনি আমাৰ জিকিছে তেখেতসকলক মাতিছোঁ এটা সম্বৰ্ধনা জনাবৰ কাৰণে। আৰু এনালাইচিছ মিটিংটো আজি হৈছে, ৰাতি আৰু আমাৰ ইণ্টাৰনেলি কিছু এনালাইচিছ মিটিং হ'ব। অহা দিনত আমি কেনেকৈ আগবাঢ়িম এই সম্পৰ্কে চিন্তা চৰ্চা কৰা হ'ব। গৌৰৱ গগৈ প্ৰসংগটোত কি ক'ব, যিটো বিতৰ্ক তেওঁক ডিফেণ্ড দিয়াত ব্যস্ত কংগ্ৰেছে? ৰিপুণ বৰাই কালি প্ৰেছ মিটো কৰিছে। গৌৰৱ গগৈৰ বিষয়টো মই বিশেষকৈ এইকাৰণে ক'ব নোখোজিম, যিহেতু এইটো নেশ্যনেল ইছ্যু। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে যিটো ইছ্যু ৰেজ কৰিছে, এই ইছ্যুটোৰ কাৰণে কিন্তু ভাৰতীয় IB, SB বা বিভিন্ন ইণ্টেলিজেঞ্চ এজেঞ্চিবিলাক আছে তেখেতসকল, বা হোম ডিপাৰ্টমেণ্ট আছে, ফৰেন মিনিষ্টাৰ জড়িত আছে, হোম ডিপাৰ্টমেণ্ট জড়িত, তেখেতসকলে এই কথাটো স্পষ্ট কৰি। কিন্তু মই দেখিছোঁ যে তেখেতসকলে যেনেকৈ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে এটাক কৰিব বিচাৰিছে, আমি সবে জানো ভাৰতবৰ্ষত আমাৰ পাকিস্তান ইছ্যুটো অত্যন্ত এটা চেঞ্চিটিভ ইছ্যু। আৰু এই মুহূৰ্তত মোৰ এটা ধাৰণা হৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ সভাপতি পাতিব তেনেকুৱা এটা শংকাত ভুগিছে নেকি মোৰ এটা অনুভৱ হৈছে। আৰু গৌৰৱ গগৈ যদি সভাপতি হৈ যায়, APCCৰ সভাপতি হৈ যায়, তেতিয়াহ'লে তেখেতৰ কাৰণে এটা অশুভ সংকেত হ'ব নেকি। তাৰ কাৰণে তেখেতৰ যিটো চেহেৰা, সেই চেহেৰাটো কেনেকৈ বোকাময় কৰিব পাৰি, মানে কেনেকৈ এইটো ডিফেম কৰিব পাৰি, তেনেকুৱা এটা পাকিস্তানৰ লগত জুৰি দিয়া এটা সম্ভাৱনা নেকি, এইটো মোৰ এটা অনুভৱ হৈছে। কিন্তু আচল ক্ষেত্ৰত মোৰ যদি এইটো কিবা তেখেতসকলে পাকিস্তানত গৈছে, যদি ভিজা লৈ গৈছে, ক'বলগীয়া একো নাই। আৰু যদি ভিজা লৈ গৈছে, কিহৰ কাৰণে গৈছে, তাত চব লিখা থাকিব। ইণ্ডিয়ান হোম ডিপাৰ্টমেণ্টৰ যদি তাত ভিজা নাথাকে, ফৰেন ডিপাৰ্টমেণ্টৰ যদি ক্লিয়াৰেঞ্চ নাথাকে, কোনো বিদেশত যাব নোৱাৰে। এতিয়া মই আগষ্টত আমেৰিকাত যাম, তো যদি আমি যাওঁ, যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাক সেইটো ক্লিয়াৰেঞ্চ নিদিয়ে, আমি কেনেকৈ যাব পাৰিম? কোনো পদ্ধতি যাব নোৱাৰোঁ। তো এই এনেকুৱা এটা ঘটনা মই ক'ব বিচাৰিছোঁ যে এই সকলোবিলাক বিষয় কিন্তু এটা এটাকৈ স্পষ্টভাৱে ইণ্ডিয়ান গভৰ্ণমেণ্ট জড়িত হৈ আছে। অসমৰ মানুহক এটা বুৰ্বক বনাই এণ্টি পাকিস্তান বা ইণ্ডিয়া পাকিস্তানত জুৰি দি পাকিস্তানৰ লগত তেখেতক সাঙুৰি খুৱাই তেখেতক বেয়া কৰাৰ এটা চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো কিন্তু সময়তে কথাটো স্পষ্ট হ'ব। মই ভাবোঁ যে এই কথাটোক লৈ আমি ইমান শংকিত বা ইমান বেছি হ'ব নালাগে। এইটো দুটা দলৰ দুজন মুখ্যমন্ত্ৰী হোৱাৰ যিটো টাগ অফ ৱাৰ চলিছে, তো কোনে কাক ডিফেম কৰিব পাৰে সেইটোত ব্যস্ত হৈ আছে, আমি ইয়াত মাথা ঘমোৱা নাই। ভাগ্যজনক আজি বিদেশীৰ নামত, বাংলাদেশীৰ নামত যিটো অৱস্থা যি কৰিছে, ভাৰতীয় নাগৰিক যেনেকৈ হাৰাশাস্তি কৰাৰ ব্যৱস্থা কৰিছে, মই এটা বস্তু লক্ষ্য কৰিছোঁ, যিটো সময়ত উজনি অসমত এটা আমাৰ কি কয় শৃংখল চলিহা আমাৰ শংকৰজ্যোতি বৰুৱাৰ যিটো মানে এৰেষ্ট আৰু শৃংখলৰ যিটো হুমকি, দুলীয়াজান যিটো বন্ধৰ প্ৰভাৱ, তাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে ৰাতাৰাতি ভাৰতীয় নাগৰিকবিলাক ধৰি লোৱাৰ যিটো ব্যৱস্থা, সুপ্ৰিম কোৰ্টৰ পৰা স্পষ্ট আছে, কোনো কাৰণ নহয় কাকো এৰেষ্ট কৰিব নোৱাৰে। ইয়াত স্কুলৰ শিক্ষকতা কৰি তেখেতসকলক এৰেষ্ট কৰিছে, যিবিলাকৰ কেছ ক্লিয়াৰ হৈছে তেখেতসকলক এৰেষ্ট কৰিছে, কয় ওপৰৰ অৰ্ডাৰ। সুপ্ৰিম কোৰ্টৰ ক্লিয়াৰ নিৰ্দেশনা আছে, কোনো মানুহ কেনেকুৱা কৰিব নোৱাৰে। ভাৰতীয় নাগৰিক এনেকুৱা হাৰাশাস্তি কৰা দুৰ্ভাগ্যজনক।
আৰু নিশ্চয় আমি আজিৰ মিটিঙৰ পিছত আমি এইবিলাক লৈ আলোচনা কৰিম আমি কি কাৰ্যপন্থা হাতত লওঁ আমি গভৰ্ণৰ তাত যাম আমি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি তাত যাব লাগিব কিন্তু যেনেকুৱাকৈ তেখেতসকলে কৰিছে এইটো চৰম অন্যায় এইটো হিটলাৰী আৰু এই গোটেই বিষয়টো লৈ এটা ভয়ৰ ৰাজনীতি কৰিব বিচাৰিছে এটা ত্ৰাসৰ ৰাজনীতি কৰিব বিচাৰিছে যে আজি মাইনৰিটি মানুহৰ এটা ত্ৰাস কৰিব বিচাৰিছে আৰু গোটেই উদ্দেশ্যটো যে আজি এই মুহূৰ্তত বিহাৰীৰ ওপৰত একো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই আৰএছএছৰ হুমকিৰ কাৰণে মাৰোৱাৰীৰ কোনো ব্যৱস্থা ল'ব পৰা নাই আৰএছএছৰ হুমকিৰ কাৰণে সেইটো ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়াক এৰেষ্ট কৰি অসমীয়া মানুহখিনিক যাতে বাহ ল'ব পাৰি তাৰ এটা ব্যৱস্থা লোৱাৰ বাহিৰে একো নহয় মুখ্যমন্ত্ৰীটোৰ ডাইভাৰ্ট পলিচি ইয়াৰ বাহিৰে একো নহয় যিসকলক এৰেষ্ট কৰিছে তেখেতসকলৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড তেনেধৰণে একো দেখাব নোৱাৰাৰ কাৰণেহে এৰেষ্ট কৰিছে বুলি অভিযোগ উত্থাপন হৈছে চাওক যদি আজি মুখ্যমন্ত্ৰীক এতিয়া আপোনালোকে ধৰে যে আপোনাৰ ভোটাৰ আইডিটো দেখাই দিয়ক পাৰিব নেকি মোক যেতিয়া এটা সোধে আপোনাৰ ভোটাৰ আইডিটো দেখাই দিয়ক পাৰিব নেকি পাৰিম নেকি মোৰ ৰুমত যাব লাগিব মোৰ ফাইল আনিব লাগিব তাৰ পৰা ভোটাৰ আইডি আনিম যদি মোৰ এনআৰচি বিচাৰে মই এনআৰচি ফাইলৰ পৰা আনি দিম মই গলত আঁৰি লৈ ফুৰিম নেকি মোৰ ভোটাৰ আইডিটো মোৰ আধাৰ কাৰ্ডটো মই গলত আঁৰি লৈ ফুৰিম নেকি মোৰ এনআৰচিটো মই গলত আঁৰি লৈ ফুৰিম নেকি মই ভাৰতীয় নাগৰিক গলত আঁৰি লৈ ফুৰিম নেকি ৱাই অনলি ফৰ মুছলিমছ কিয় এইটো মুছলিমৰ কাৰণে হ'ব এইটো চৰম অন্যায় এইটো কিন্তু বৰদাস্ত কৰা নহয় এই কথাটো স্পষ্ট মানে মুখ্যমন্ত্ৰী জানি লোৱা উচিত এটা সীমা থকা উচিত ইয়াৰ বাহিৰে কিন্তু ব্যাপকভাৱে ব্যৱস্থা হ'ব আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম